জীৱন এক দীৰ্ঘম্যাদী পৰিক্ৰমা। আমি সকলো এই যাত্ৰাৰ সহযাত্ৰী, আপুনি মই। খালী হাত খালী গাৰে অহা আমিবোৰে এদিন সপোন দেখোঁ আমাৰ খালী জলুঙা এপদ এপদ বস্তুৰে পৰিপূৰ্ণ কৰা। আমি গম নোপোৱাকৈয়ে জীৱন আগবাঢ়ে, এনেদৰেই দিনৰ পিছত দিন, ৰাতিৰ পিছতে ৰাতি। অৱশ্যে এইটো আমি স্বীকাৰ কৰিবই লাগিব যে কিছুমান আমি আহোঁ জন্মসূত্ৰে এখন ধনে ধনে পৰিপূৰ্ণ পৃথিৱীলৈ, কিন্তু নথকাবোৰ। জীৱন উপভোগ কৰাটো জানো আমাৰ সকলোৰে অধিকাৰ নহয়? সেয়ে হয়তো অলেখ অযুত কষ্ট পৰিশ্ৰম ত্যাগ কৰিও আমি আগবাঢ়ো জীৱন জীয়াবলৈ। আপুনি মই, কি ধনী কি দুখীয়া, কি ৰজা কি প্ৰজা, এদিন সকলোবোৰ আমি যামগৈ উভতি নহা বাটেৰে এৰি থৈ স্মৃতিৰ জীৱনগাথা। সেই সংকল্প লওঁ আহক জীৱনক সঁচা অৰ্থত উপভোগ কৰাৰ, পাহৰি সকলোবোৰ পোৱা নোপোৱা সুখ দুখৰ সমনীয়া। জীৱন জিন্দাবাদ। আজি এজেগাত আহিছিলোঁ, মানে দাদা এজনক লগ পালোঁ, খুব ভাল লাগিলে দাদাৰ লগত কথা পাতি। দাদাৰ মুখেৰে জানিব বিচাৰোঁ এনেই জীৱনটো মানুহৰ কেনেকুৱা, সাধাৰণ আমি কমন পিপল, আমিতো সাধাৰণ মানুহৰ জীৱনটো আমি কেনেদৰে কটাব পাৰোঁ, দাদাই কেনেকুৱা ষ্ট্ৰাগল কৰিছিলে জীৱনত। দাদা নামটো কি আপোনাৰ? মোৰ নাম শ্ৰী ধীৰেন চন্দ্ৰ দত্ত। ধীৰেন চন্দ্ৰ দত্ত। ধীৰেন দাৰ দেউতাৰ নাম নবীন দত্ত। নবীন দত্ত। তো দাদা বহুত ফূৰ্তিবান মানুহ, মানে বহুত ভাল লাগিল লগ পাই পেলাই। মানে কিছুমান জীৱনৰ কথা ক'লে যে মানুহৰ জীৱনটো কেনেকুৱা, কি পৰ্যায়ৰ পৰা আগৰ দিনত মেট্ৰিক পৰীক্ষা কেনেকুৱা আছিল, কি কথা কেনেকুৱা আছিল দাদা আপোনাৰ লগত? আগৰ বিৰাট ষ্ট্ৰিক্ট পৰীক্ষা আছিল, আৰু এক্সামিনাৰবিলাক আৰু যোনবিলাক এক্সটাৰ্নেল একদম পূৰা চেক টু চেক, কোনো একদম ডুপ্লিকেট কাম কৰিব নোৱাৰিছিল। আৰু আমি সেনেকৈ পৰীক্ষা পাছ কৰি আহিছিলোঁ 94-ত। আৰু মেট্ৰিক কেতিয়া হৈছিল? 94-ত। কিমান ছেকেণ্ড ডিভিজন পাইছিল নে কি কৈছিলে আপুনি? এবাৰ তাৰমানে পাছ কৰিলোঁ, মানে শেষত 94-ত পাছ কৰিলোঁ, 94-ত পাছ কৰিলোঁ এছিয়েলত, কিন্তু ফাৰ্ষ্ট ডিভিজন হৈ গ'ল। ছেকেণ্ড ডিভিজন মাৰ্ক আছিল আৰু দুবছৰ আগত। পাছ কৰিছোঁ, কিন্তু মই কিন্তু মোৰ হেৰাই গ'ল বস্তুখিনি লকডাউনৰ সময়ত। তাৰপিছত মানে আপুনি চিকিউৰিটি গাৰ্ডত জইন কৰিলে? ইয়াত কৰিলোঁ, সোণাপুৰত গ'লোঁ। দাদাই এইটো এটা মানে বৰ্তমান চিকিউৰিটি গাৰ্ডৰ কাম কৰি আছে, কিন্তু মানে লাইফটোত বহুত ষ্ট্ৰাগল হৈছে না? খেতি বাতি, মই খেতিত আছিলোঁ একদম, মানে পূৰা 25-30 বছৰ হ'লে খেতিত। মানে এইবিলাক জোকৰ কামত শুকাই নাই, চব জোকে খোৱা কামত। সৰ্থেবাৰীত তামোল লৈ যাওঁ, পাণ লৈ যাওঁ, শৰ্মৰা বজাৰত তামোল বিক্ৰী কৰোঁ। আৰু কিমান ৰাতি 9:30-10 আৰু ঘৰ আহি পাওঁ। আপুনি টিউশ্যনো কৰিছিল বুলি কৈছিলে? টিউশ্যন কৰিছিলোঁ মই, চতুৰ্থ আৰু তৃতীয় শ্ৰেণী। তেতিয়া মই 9ত পঢ়ি আছিলোঁ। তেতিয়া ধান 2 পাল্লা দেই গাঁৱত, পাতকেটা চোপা আছিল, পাতকেটা চোপা। তাৰপিছত মই দ্বিতীয় আৰু তৃতীয় চতুৰ্থ সেইমান ক্লাছ 9ত পইচা নাপায় আৰু ধান পায়, ধান দেই। আগৰ দিনত গাঁৱত টিউশ্যন কৰিলে ধান দিয়ে, কিবা মাছ দিয়ে নেকি দাদা? মাছ এটা লৈ গ'ল, কণী 2 যোৰা দিলাক, পাৰ এযোৰ দিলাক, সেইরকম টিউশ্যন কৰিছিলোঁ। আচলতে অলপ মোৰ অলপ গাটো দুৰ্বল হ'ল, হওঁতে আকৌ GMCত অলপ চিকিৎসাধীন হ'লোঁ। তাৰমানে এবাৰ দাঁতকেইটা পৰি গ'লতো, এই এটা এক্সিডেণ্ট, চাইকেলৰ এক্সিডেণ্ট হৈ মই আৰু GMCত চিকিৎসা ল'ব লগা হ'ল। মাথাকেইটা দাঁত ওলাই গৈছে, মানে চাইকেলৰ। ফেৰী বজাৰৰ পৰা আহিছোঁ, বিৰাট বতাহ বৰষুণ, একদম তামোলে চামোলে চব চব্জি বজাৰ যি কৰিছিলোঁ, যাই মই হেলচা নামহলা বুলি কয়তো, ফেৰীৰ পৰা আহি নামহলা, এই দলংখন আছে ন, তেতিয়া ৰাস্তা বেয়া আছিল। ঠিক মই বজাৰ কৰি আহি বিক্ৰী কৰি আহি মই মোটামুটি 8:30 পাইছোঁ নামহলা চক। তাৰপৰা দলং এখন আছে, ৰাস্তা একদম বেয়া আছিল, আৰু আগেৰ ইটা ৰাস্তাৰ দৰে নহয়, একদম খাল আছিল আগেৰ ৰাস্তাবিলাক। এতিয়া ৰাস্তা যিমান আজি বিজেপি চৰকাৰৰ দিনত যিমান উন্নতি হৈছিল, কিন্তু সেই সময়ত চৰকাৰ ক'ব গ'লে সিমান এটা নাছিল, হেৰি নাছিল। এতিয়া আপোনাৰ গাঁৱত এতিয়া লাইন গৈছে। কিমান দিন লাইন যাবাৰ আজি মোটামুটি 7-8 বছৰমান হ'ল নেকি। ভাৰত স্বাধীন হোৱা ইমান বছৰ হ'ল, কিন্তু এনেকুৱা এখন গাঁও আছে এতিয়া প্ৰায় 5-6 বছৰ হ'ল। এতিয়াহে আজি উজলা দিছে, উজলা পাইছে। তাৰপিছত আপোনাক আজি মহিলাক ৰান্ধনী ঘৰ, খানা চানা বনোৱাৰ কাৰণে যিটা সুবিধা দিছে সেইমতো নাছিল। আমি এখন পুৰণা চাইকেল লৈ যাওঁ, আকৌ স্কুলৰ পৰা আহোঁ 3:30 বজাত, আহি আৰু সৰ্থেবাৰী বজাৰত অলি তামোল চামোল লৈ যাওঁ, সেই মাহ বিক্ৰী কৰি আহোঁ, আহি 8টা বাজে আকৌ পঢ়া পাতি ভাগত ধৰি খেতি কৰোঁ।
তেতিয়া আমি হাল বাব নোৱাৰোঁ, পথাৰত যাব লাগে, বেলেগ মানুহৰ লগত আৰু হেৰি কৰি পেলাই পথাৰত ইমান বোকা পানী খচি সেই মাছ খেতি কৰি আহি আৰু ৰাতি আৰু মাৰাম, ধানৰ মাৰাম থাকে, ছাগলী আছিল। ত' এনেকুৱা জীৱন আছিল আগতে। ছেকেণ্ড ডিভিজন পালেও ধৰক আজি দেখাতে কেজি, কিন্তু ষ্ট্ৰাগল কৰি লাইফ জীয়াই থাকিব লগা হৈছে। কিন্তু এতিয়া বহুত মানে অপৰচুনিটি বাঢ়ি গ'ল। থাৰ্ড ডিভিজন পালেও বহুত ভাল এটা লাইফষ্টাইল কটাই থাকিব পাৰে মানুহে। কিন্তু ছেকেণ্ড ডিভিজন পায়, শেষত টেষ্টেলত দিলোঁ, আকৌ মই থাৰ্ড ডিভিজন পাই গ'লোঁ, আকৌ দিলোঁ তাৰমানে টেষ্টেল পৰীক্ষা পাছ কৰিছোঁ। কিন্তু মোৰ এই লকডাউনত মাৰ্কশ্বিট চাৰ্টিফিকেট হেৰাই গৈছে, মাৰ্কশ্বিট চাৰ্টিফিকেট হেৰাই গৈছে। ইমান কষ্ট কৰাৰ পিছত মই আকৌ পৰীক্ষা দি দিলোঁ। আমাৰ দেৱীৰাম স্কুল আছিল, ইমান ষ্ট্ৰিক্ট, তাত মই আকৌ থাৰ্ড ডিভিজনত পাছ কৰি গ'লোঁ। বিৰতিৰ পিছত 2-3 বছৰ বিৰতি হৈ গ'ল না, আকৌ খেতি, কোনো টিউশ্যন নাছিল, ইমান কষ্ট, নিজে পঢ়িব লাগিব, আকৌ পথাৰৰ পৰা যাব লাগিব। ঠিক 10:30 স্কুল আৰম্ভ হয়, 3:30 আকৌ সৰ্থেবাৰী বজাৰ, কেৰাচিন, মিঠাচিনত কেৰাচিন আছিল, আমাৰ চাকিৰ পোহৰত, লেম্প নাছিল, চাকিৰ পোহৰ, এই যে চাকি জ্বলাই চাকিৰ পোহৰ। হয়, দাদাৰতো এতিয়া অলমষ্ট কিছু বছৰ জীৱনৰ বহুতখিনি বছৰ পাৰ হৈ গ'ল অতিবাহিত হৈ। আকৌ নতুনকৈ এটা জীৱন ঘূৰাই পোৱাটো বহুত টান কাম, হয়নে নাই? এতিয়া আপুনি এতিয়া যিটো কাম কৰি আছে অলমষ্ট এইখিনিতে আমি ছেটিছফেকশ্যন ল'ব লাগিব, বা কিবা যদি কৰিব পাৰোঁ আৰু এক্সট্ৰাকৈ কৰিব পাৰিলে আমি ভাল। ধৰক গাঁৱত খেতি চেতিও অলপ যদি হয়, নিজা ইনকাম হ'লে। কিবাতো বানপানী উঠি গ'ল না, মই বালি পৰি গৈছে আমাৰ মাটিত, আৰু মাটিটোতো বাঢ়ি থকা নাই, আগত ভাই হৈছে এতিয়া মাটিবিলাক আকৌ ভাগ লয়, একদম বালি পৰিছে। বুঢ়াজান নদী না আমাৰ। ফেমিলিত কোন কোন আছে দাদা? মোৰ মিছেছ আছে, আৰু একবাৰ তাৰমানে মিছেছত অলপ হেৰিটো হৈ গ'ল ডেলিভাৰী, তাৰমানে অলপ প্ৰব্লেম হৈছে ৰাস্তা হেৰি হোৱাত, ঠিকে আছে। আৰু মোৰ ভাই 3জন, ভাইও আমাৰ এই সাধাৰণে আকৌ এটা গভমেণ্ট চাকৰি নহ'ল, একদম অৱস্থা বেয়া একদম। আৰু এইবাৰ এই ইয়াৰ জৰা গৰবাৰ যেতিয়া ব্ৰহ্মপুত্ৰ পানী এৰি দিছিল ন কিবা, এই পানী এৰি দিছিল, একদম বস্তি খহি গৈছিল চেচ। বস্তি আমাৰ দলঙত লখপুৰত দেখা পাব, মই একদম মিছা কোৱা নাই, মোটামুটি মই 1.5 বিঘা মাটিৰ গড়বাট বস্তি এটা আছিল, সেই 1.5 বিঘা মাটিৰ গড়বাট। আমাৰ একজেক্টলি হেৰিটো এড্ৰেছটো ক'ত আছিল? লখপুৰ ন? মোৰ ডাঙৰ দাদাৰ নাম শ্ৰী ৰজনী দত্ত, আৰু মোৰ 2 নম্বৰ ভাইদা শ্ৰী হৰেণ দত্ত, আৰু মোৰ 3 নম্বৰ শ্ৰী বীৰেন্দ্ৰনাথ দত্তই গুৱাহাটীত থাকে, গভমেণ্ট চাকৰি নাই, এনে খাতি আছে আৰু। নাই নাই, আপোনাৰ এড্ৰেছটো লখপুৰ বুলি কয় ন? নলবাৰী ডিষ্ট্ৰিক্ট। মই এড্ৰেছটো কৈ দিছোঁ, শ্ৰী ধীৰেন চন্দ্ৰ দত্ত, গাঁও লখপুৰ, আৰু পোষ্ট অফিচৰ লখপুৰ। হয়, এজন সাধাৰণ কমন পিপুলৰ মানুহৰ জীৱনৰ কাহিনী মই আজি এনেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বহুত কমন পিপুলৰ মানুহ এনেকুৱাই হয়, আমি সাধাৰণ মানুহে এনেকৈ জীৱন নিৰ্বাহ কৰিব লাগে। বহুতো ষ্ট্ৰাগল গুচি যায়, বহুত ষ্ট্ৰাগল ফেচ কৰিবলগীয়া থাকে। গতিকে দাদাৰ জীৱনটো কি হ'ল এনেই অকণমান আমি সাধাৰণ মানুহ হিচাপে শ্বেয়াৰ কৰিলোঁ, ফিলিং কৰিলোঁ, আৰু মই ইউটিউবৰ ব্লগত এইখিনি কথা প্ৰকাশ কৰিলোঁ। আশা কৰোঁ আমি অনুধাৱন কৰিব পাৰিম এজন মানুহৰ লাইফটো মানে কিমানখিনি মানে ষ্ট্ৰাগলেৰে ভৰা। দাদা হাঁহি থাকিব সদায়, একদম ধন্যবাদ। নাই 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 নাই, একো নাই, আপুনি সদায় হাঁহি থাকিব, আৰু কিবা প্ৰব্লেম হ'লে মোৰ এক্সিডেণ্ট, চাইকেল এক্সিডেণ্ট ডাক্তৰ ওলাই গৈছিল গাঁৱতে, সেই ৰাস্তা চাব। আমি আজি কিমান কি পাইছোঁ কি নাপাইছোঁ এইবিলাক বহুত বেছি ভাবি থাকিব নালাগে, হয়নে? গতিকে আমি যিখিনি আছে জীৱনটো সেইখিনি সুন্দৰকৈ উপভোগ কৰক, হাঁহি থাকিব সদায়। মই এতিয়া চিকিউৰিটিত খাটি আছোঁ। আপুনি চিকিউৰিটি কামটো ভালকৈ কৰি থাকক এতিয়া, কাৰণ ধৰক বেছি হাৰ্ডৱৰ্কো কৰিব নোৱাৰে আপুনি। এতিয়া মোৰ ধৰক বয়স হৈ অলপ মানে 41-2 হৈছিল। গতিকে ধৰক বেছি হাৰ্ডৱৰ্ক বা আপুনি ফিজিকেলি যিটো কাম কৰিব নোৱাৰিব তাততো গৈ লাভ নাই, হয়নে? বা ঘৰৰ কিবা খেতি বাতি যদি কিবা ইনকাম হয় সেইখিনিৰে চলাই মেলি আমি জীৱনটো এনেকৈ কটাব লাগিব, কাৰণ আমি সাধাৰণ মানুহৰ জীৱন সাধাৰণভাৱে আমি চলাব ট্ৰাই কৰিব লাগিব। বেছি আশাও আমাৰ নাই, যিহেতু বেছি আশাই মানুহক হতাশা দিয়ে, হয়নে নাই দাদা? আমি যিখিনি পাইছোঁ সেইখিনিতে শান্তি থকাটো ভাল হ'ব। আছোঁ আৰু কিবা কৰিম। ঠিক আছে, শুভেচ্ছা থাকিল দাদা।